ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ অনুশীলনী 3.1 3.1ৰ আজি আমি এই 7 নম্বৰৰ পৰা আৰম্ভ কৰিম। 7 নম্বৰত আছে মীৰাই তেওঁলোকৰ আত্মসহায়ক গোটত যোৱা 5 মাহত 500 টকা, 600 টকা, আকৌ 600 টকা, 700 টকা আৰু 500 টকাকৈ সঞ্চয় কৰিলে। তেওঁ প্ৰতি মাহত গড় সঞ্চয় কিমান? তাৰমানে কোনোবা এটা মাহত 500, 600 আকৌ 600, 700 আৰু 500 কৈ মানে সঞ্চয় কৰিলে প্ৰত্যেক মাহত মানে এটা এভাৰেজ হিচাপ এটা উলিয়াব লাগে। প্ৰতি মাহৰ গড় আমি কেনেকৈ উলিয়াম? এই গোটেইখিনি আমি প্লাছ কৰি দিম, ডিভাইড 1 2 3 4 5 এৰ আমি হৰণ কৰি দিলে ইয়াৰ গড় ওলাব। গড়ৰ ফৰ্মুলা আমাৰ কি আছিলে? মুঠ ৰাশিৰ সমষ্টি ডিভাইড বাই মুঠ ৰাশিৰ সংখ্যা। মুঠ ৰাশিৰ সমষ্টি মানে এইকেইটা আমি প্লাছ কৰি দিব লাগিব আৰু ৰাশি কেইটা আছে সংখ্যা 1 2 3 4 5 5 এৰ আমি হৰণ কৰি দিলে এইটো এনসাৰ ওলাব। 7 নম্বৰটো লিখিম যে মীৰাৰ প্ৰতি মাহৰ গড় সঞ্চয় হ'ল মীৰাৰ প্ৰতি মাহৰ গড় সঞ্চয় হ'ল গড়ৰ ফৰ্মুলা আমাৰ কি আছিলে? মুঠ ৰাশিৰ সমষ্টি ডিভাইড মুঠ ৰাশিৰ সংখ্যা। ৰাশিৰ সমষ্টি আমাৰ কি কি আছিলে? 500 প্লাছ 600 প্লাছ আকৌ আছিলে 600 প্লাছ 700 প্লাছ আকৌ কি আছিলে 500। এইটো হ'ল আমাৰ মুঠ ৰাশিৰ সমষ্টি আৰু মুঠ ৰাশিৰ সংখ্যা কিমান হ'ব? 1 2 3 4 5। The 500 plus 600 plus 600 plus 700 plus 500 এইখিনি প্লাছ কৰিলে আমি কিমান পাম? 2900। এটা আমি 5 এদি যদি ইয়াক হৰণ কৰি দিওঁ তে কিমান যাব? 5 × 5 কৰিলে কিমান হ'ব? 25 মানে 5 বাৰ কিমান হ'ব? 25 থাকিব কিমান? 4 ফালে 0 হ'লে 45 যাব 8 5 × 8 কৰিলে কিমান হয়? 40 আৰু 0 থাকিলে 580 580 কিমান পালোঁ আমি? 580 টকা। তো কিছুমান মাহত মানে বেছি পাইছিলে, বেছি সঞ্চয় হৈছিল, কিছুমানত কম সঞ্চয় হৈছে, তাৰ এভাৰেজ হিচাপ এটা ওলালে কিমান? এভাৰেজ 580 টকা কৰি তাৰ পাৰ মাহত এভাৰেজ ওলালে। এইটো আছিল 7 নম্বৰৰ এনসাৰ। এতিয়া আমি 8 নম্বৰটো চাওঁ। 8 নম্বৰটো কি কৈছে? প্ৰাথমিক বিদ্যালয় এখনৰ শ্ৰেণীসমূহৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ। প্ৰথম শ্ৰেণীত 26, দ্বিতীয় শ্ৰেণীত 32, তৃতীয় শ্ৰেণীত 34, চতুৰ্থ শ্ৰেণীত 28 আৰু পঞ্চম শ্ৰেণীত 30। তাৰ 1 নম্বৰ প্ৰশ্নটো কি কৈছে? বিদ্যালয়খনৰ শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ গড় সংখ্যা নিৰ্ণয় কৰা। আমি কি লিখিম? গড় সংখ্যা আমাৰ কিমান আছিলে যে মুঠ ৰাশিৰ সমষ্টি ডিভাইড মুঠ ৰাশিৰ সংখ্যা। এতিয়া মুঠ ৰাশিৰ সমষ্টি কি হ'ব? এই 26 প্লাছ 32 প্লাছ 34 প্লাছ 28 প্লাছ 30 ডিভাইড কিমান হ'ব? মুঠ ৰাশিৰ সংখ্যা কিমানটা আছে? 1 2 3 4 5। এইখিনি প্লাছ কৰি 5 এৰে ডিভাইড কৰি দিলে ইয়াৰ গড় ওলাব। তাৰপিছত আকৌ 2 নম্বৰ প্ৰশ্নটো কি কৈছে? যে প্ৰথম সাময়িকীৰ পিছত দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত ক্ৰমে 3জন আৰু 2জন ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিলে। তেতিয়া বিদ্যালয়ৰ শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ নতুন গড় নিৰ্ণয় কৰা। তাৰমানে এইখিনি ছাত্ৰ ছাত্ৰী আমাৰ আছেই। তাৰপিছত কি কৰিলে? এই দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত, এই দ্বিতীয় শ্ৰেণীত কি কৰিলে? 3জন নতুন এডমিশ্যন ল'লে। তাৰমানে এই 32 লগত 3 প্লাছ হ'ব। আৰু পঞ্চম শ্ৰেণীত কি কৰিলে? 2জন নতুন
এডমিশ্যন ল'লে, নতুন জইন কৰিলে। ইয়াত 30 আছে, এই 30 লগত 2 প্লাছ কৰিলে কিমান হ'ব? 32 হ'ব। আৰু তাৰ পৰা আমাৰ নতুন গড় উলিয়াব লাগে। এইটো আমি এনেকৈ কৰিম। 8ৰ 1 নম্বৰ আমি লিখিম বিদ্যালয়খনৰ শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ গড় সংখ্যা কিমান হ'ব? মুঠ ৰাশিৰ সমষ্টি ডিভাইড মুঠ ৰাশিৰ সংখ্যা। প্ৰথম শ্ৰেণীত আমাৰ কিমান আছিলে? 26 প্লাছ দ্বিতীয় শ্ৰেণীত 32 প্লাছ তৃতীয় শ্ৰেণীত 34 প্লাছ চতুৰ্থ শ্ৰেণীত 28 প্লাছ পঞ্চম শ্ৰেণীত 30। মুঠ ৰাশিৰ সংখ্যা কিমান হ'ব? 1 2 3 4 5। ইয়াক আমি 5ৰে ডিভাইড কৰিব লাগিব। এইখিনি প্লাছ কৰিলে আমি কিমান পাম? 150। এই 26 প্লাছ 32 প্লাছ 34 প্লাছ 28 প্লাছ 30 কৰিলে আমি কিমান পাম? 150। 150। এতিয়া 150ক আমি 5ৰে হৰণ কৰিব লাগিব। 5 যাব কিমান? 3 বাৰ 0, 30। 1 নম্বৰটো এনচাৰ পালোঁ আমি 30। এতিয়া আমি 2 নম্বৰটো কৰিম। এতিয়া 8ৰ 2 নম্বৰ নম্বৰটো কি কৰিম? আমি লিখি ল'ম। প্ৰথম শ্ৰেণীত ছাত্ৰ ছাত্ৰী কিমান আছিলে? 26। দ্বিতীয় শ্ৰেণীত কিমান আছিলে? 32। তৃতীয় শ্ৰেণীত কিমান আছিলে? 34। চতুৰ্থত আছিলে আমাৰ 28। আৰু পঞ্চম শ্ৰেণীত আছিল 30। এতিয়া আমাৰ কি কৈছিলে আকৌ? যে প্ৰথম সাময়িকৰ পিছত পঞ্চম শ্ৰেণী, তাৰমানে দ্বিতীয় শ্ৰেণী আৰু পঞ্চম শ্ৰেণীত 3জন নতুনকৈ নামভৰ্তি কৰিছিলে। দ্বিতীয় আৰু পঞ্চম, দ্বিতীয় শ্ৰেণীত কিমানজন? 3জন। কিমান হ'ব? 35। আৰু পঞ্চম শ্ৰেণীত কেইজন? 2জন। পঞ্চম শ্ৰেণীত প্লাছ 2 কিমান হ'ব? 32। এবাৰ আমাৰ ইয়াৰ নতুন গড় উলিয়াব লাগিব। তো আমি লিখিম এতিয়া বিদ্যালয় শ্ৰেণীসমূহৰ ছাত্ৰ ছাত্ৰীৰ
তো আমি এটা নতুন গড় পাম ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ নতুন গড় নতুন যেহেতু আমাৰ প্ৰথম দ্বিতীয় শ্ৰেণীত 3 জন নতুন আহিলে আৰু পঞ্চম শ্ৰেণীত 2 জন নতুন গড় ওলাব লাগিব আমাৰ আগৰটো নিচিনাই প্ৰথম শ্ৰেণীত আমাৰ কিমান আছে 26 দ্বিতীয় শ্ৰেণীত 2 জন বাহিলে কিমান হ'ব 35 সো 2 জন নহয় 3 জন বাহিছে তৃতীয় শ্ৰেণীত সেম আছে 34 প্লাস চতুৰ্থ শ্ৰেণীত সেম আছে 28 প্লাস পঞ্চম শ্ৰেণীত আমাৰ 2 জন বাহিছে কি হৈছে 32 এটা ডিভাইড আমাৰ কি কৰিব লাগিব 5 কাৰণ আমাৰ গড়ৰ ফৰ্মুলাটো আছিল যে মুঠ ৰাশিৰ সমষ্টি ডিভাইড বাই মুঠ ৰাশিৰ সংখ্যা এটা ৰাশিৰ সমষ্টিটো লিখিলো ৰাশিৰ সংখ্যা কেটা হ'ব হেতু একে আছে এক নম্বৰ হইতে একে খালি ইয়াত কি কৈছে নতুনকে মানে দুটা শ্ৰেণীত ছাত্ৰ ছাত্ৰী নতুন জয়েন কৰিছে সেইখিনি খালি প্লাস হৈছে আৰু ডিভাইড কিমান হ'ব 5 এ হ'ব নহলে এনেকে হিসাব কৰিলে ওলাব 1 2 3 4 5 এতিয়া এইখিনি আমি প্লাস কৰিলে কিমান পাম আগৰটো কিমান পাইছিলো 150 এবাৰ কি হ'ব 155 কাৰণ এটা শ্ৰেণীত 3 জন আৰু এটা দ্বিতীয় শ্ৰেণীত 3 জন আৰু পঞ্চম শ্ৰেণীত 2 জন 5 বাহিলে তেতে কি হ'ব 155 আমি হৰণ কৰিব লাগিব 5 এদি কিমান যাব 3 বাৰ 3 into 5 কৰিলে 15 আৰু থাকিলে 5 5 ত 5 যাব 1 5 5 5 into 1 কৰিলে কিমান হ'ব 5 এ হ'ব ইয়াৰ পালো আমি কিমান 31 গৰাকী এটো আছিল আমাৰ 8ৰ 8ৰ 2 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমানে আছিল তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাই দিবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা